নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। কিনো ফুল দেখুৱাম, তথাপি আজি আপোনালোকক এটা টিপছ দিবলৈ লৈছোঁ। এয়া পুৱাতে ফুলি উঠা অলপ ভিডিঅ' ধৰি ৰাখিছিলোঁ, খুব ধুনীয়া এটা। এইকেইটা লোটাছ আপোনালোকক দেখুৱাইছোঁ আগতে, তথাপি আকৌ নতুনকৈ সদায় ফুলি আছে বেলেগ বেলেগ পাহি, সেইটো কাৰণে দেখুৱাইছোঁ। অকণমান দেখুৱালোঁ দেই, আমনি নাপাব। আৰু আজি দেখুৱাব লৈছোঁ আপোনালোকক মই হিবিস্কাছত যে এতিয়া এইটোত খুব বেছি পোকে ধৰে, পোকে খায়, সেইটো কাৰণে পোকে নাখাবৰ কাৰণে আৰু ফুল বেছিকৈ ফুলাবৰ কাৰণে কেনেকুৱা ঠাইত ৰাখিব তাকেই দেখুৱাবলৈ লৈছোঁ। এইখিনি ঠাইত মানে অলপ মানে ৰ'দ পৰে, আৰু ৰ'দ পৰাৰ কাৰণে বেছি পৰিমাণৰ ফুল ফুলিছে, আৰু গ্ৰাহকে ল'বলৈ ভাল পায়। ফুলৰ ৰংটো ফুলজোপাৰ পাহি যদি মেলি থাকে, সদায় যদি ফুলৰ পাহি মেলি থাকে এপাহ নহয় এপাহ, তেতিয়া ৰংটো দেখি গ্ৰাহকে আকৰ্ষিত হয় আৰু সেই পুলিটো লৈ যোৱা দেখা যায়। আৰু যদি মানে ছাঁ জেগাত ৰাখি দিয়া হয়, সেইখিনি যে নেটখন যে দেখিছে ফালি থকা নেটখন, এইটো তামোল গছৰ ঢকুৰা পৰি নেটবিলাক ফালি যায়। মোৰ খুব সোনকালে এনেকৈ নেটবোৰ ফালি যায়। আৰু তামোল গছ আছে যে, তামোল গছৰ পৰা ঢকুৰা পৰি পিনে তাৰ নেটবোৰ মোৰ ফালি যায়। বহুত নষ্ট হৈছে এনেকৈ মানে ফুলৰ নেট। এতিয়া সেইখিনি ঠাইৰ পৰা সেই নেটখনৰ তলত মই এগালমান হিবিস্কাছ ৰাখিছিলোঁ, সেইখিনি মানে ভালদৰে ফুল ফুলা নাই আৰু বহুত পোকে ধৰিছে। বহুত বেছি পৰিমাণৰ পোকে খাই দিছে আৰু ফুল ফুলিব পৰা নাই, বেছি ছাঁ পৰিছে। সেইটো কাৰণে কি কৰিছোঁ, সেইখিনি ঠাইৰ পৰা আকৌ এইখিনি ঠাইলৈ বহুত মানে হিবিস্কাছখিনি লৈ আহিছোঁ। এইটো ঠাইত ৰখা হিবিস্কাছবোৰ সদায় ফুলি থাকে আৰু ফুলি থকাখিনি সদায় বিক্ৰী হৈ যায়। সেইটো কাৰণে ভাবিছোঁ এইটো ঠাইলৈকে লৈ অহা যাওক, আৰু পোকৰ পৰাও বাচিব, আৰু 2 নম্বৰতে বেছি ছাঁ পৰাৰ কাৰণে ফুলৰ কলিবোৰ মানে পৰে, কিন্তু সৰি সৰি পৰিছে। সেইটো কাৰণে সেই ৰ'দ নপৰা ঠাইখিনিৰ পৰা এতিয়া ৰ'দ পৰা ঠাইলৈ আনিছোঁ। আপোনালোকক এইটো এটা জানিব লগা অতি কথা হয়। আৰু এই কামটো আপোনালোকে মোৰ ভিডিঅ'টোৰ মাধ্যমে মই কৰি থকা কামখিনিও দেখিলে, আৰু ইয়াৰ মানে ছাঁ জেগাত ৰাখিলে কি হয় আৰু ৰ'দত ৰাখিলে কি হয়, সেই কথাখিনিও আপোনালোকে গম পালে এই ভিডিঅ'ৰ মাধ্যমেৰে। সেইটো কাৰণে আমি কিছুমান ভিডিঅ' আমি চোৱাটো উচিত বুলি ভাবোঁ, কিয়নো যিটো ভিডিঅ' চালে আপোনাৰ লাভ হয় তেনেধৰণৰ ভিডিঅ'বিলাকে আমি চোৱাটো আমাৰ কাৰণে ভাল, আৰু আমাৰ কাৰণে সঠিক বুলি ভাবোঁ, সঠিক সিদ্ধান্ত বুলি ভাবোঁ। ভাতটো সকলোৱে খায়, চাহটো সকলোৱে খায়। সেই ভাত খোৱা ভিডিঅ'টো চোৱা সময়খিনিত আপুনি যদি আপোনাৰ উপযোগী হোৱাকৈ, আপুনি কিবা শিকিব পৰাকৈ তেনেধৰণৰ ভিডিঅ'বোৰ যদি আমি চাওঁ, তেতিয়াহ'লে নিশ্চয় বহুত বেছি উপকৃত হ'ম। আৰু সেই ছাঁ ঠাইখিনিৰ পৰা এইখিনি মই লৈ ইয়াত মানে বহুত চেচুক হৈ পৰিছে, আৰু ফুলৰ কলিখিনি সৰি সৰি পৰিছে। সেইটো কাৰণে সেই ঠাইলৈ লৈ গ'লোঁ। তাৰপিছত আজি মই কি ইয়াতে পাতখন দেখুৱাইছোঁ, কি হৈছে গছজোপা দেখিছেনে? পাতখিনি মানে পোকটো ইয়াতে পাতটো মেৰিয়াই ধৰি তাতে সোমাই থাকে, এই গোটা বান্ধি এইটো এনেকৈ গোটা বান্ধি সোমাই থাকে, খাই দিয়ে, এনেকৈ পোকবিলাক সোমাই থাকে। এনেকুৱা ধৰণৰ সকলোৱে হৈছে চাগে, এইটো যাতে এনেকুৱা ধৰণৰ এনেকুৱা নহয় তাকে দেখুৱালোঁ আপোনালোকক। মোৰ এনেকুৱা হৈছে, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু পাতখিনি বহুত বেছি খাই দিছে, আৰু কলি যদি পৰিছে নহয়, এইখিনি ঠাইত মানে সৰি সৰি পৰিছে। আপোনালোকৰ যদি এনেকুৱা হৈছে, তেতিয়াহ'লে ঠাইডোখৰ পটাপট সলনি কৰি দিয়ক আৰু ৰ'দ পৰা স্থানলৈ লৈ যাওক। ৰ'দ পৰিলে মানে বেছিকৈ পানী দিব লাগে। এইটো ঠাইত কিন্তু বেছি পানী দিব লগা হোৱা নাই। সকলো ৰঙে আপোনালোকে পাব হিবিস্কাছ। তাৰপিছত কি কওঁ কৈছিলোঁ, এতিয়া মই দৰৱ দিম ইয়াতে। এতিয়া এইখিনি জবাখিনি চুলোঁ নহয়, বিচা আছে, পোক আছে। এতিয়া হাতত খজুৱতি হয়, আপোনালোকৰ তেনেকুৱা হৈছেনে নাই নাজানো। মোৰ হাতত খজুৱতি হৈ যায়, এলাৰ্জি হৈ যায়, কাৰণ ইয়াতেতো ফাংগিচাইড দিয়া হয়, ইনচেক্ট কিলাৰ দিয়া হয়। সেইখিনি যেতিয়া স্কিনত লাগে আমাৰ, তেতিয়া স্কিনত প্ৰভাৱ পৰে আৰু এলাৰ্জি হৈ যায়। এলাৰ্জি হৈ খজুৱতি আৰম্ভ হয়, খজুৱতি হৈ এতিয়া গৰমত স্কিনখন বহুত কোমল হৈ থাকে। খজুৱাই দিয়াৰ লগে লগে ছালখন মানে উখহি যায়, তাতে এটা ঢৌ ফুটে, তাত সেই দাগ এটা বহি যায়। এনেদৰে মানে স্কিনত কি চাব, আৰু ইমানেই স্কিনৰ প্ৰব্লেম হৈছে কি ক'ম আপোনালোকক। মানে বহুত বেয়া লাগিছে। এনেকুৱা ধৰণৰ কামবোৰ যেন এৰি দিম এনেকুৱা লাগিছে, কিন্তু নিজে
যিটো কামত সোমাই পৰিলোঁ নহয়, এতিয়া ওলাই আহিবও নহয়, সোমাবও নহয়, এনেকুৱা ধৰণৰ কথা হৈ পৰিছে। এতিয়া আপোনালোকক মই দেখুৱাব লৈছোঁ যে মই কি ইনচেক্ট কিলাৰ ব্যৱহাৰ কৰিছোঁ, তাকে দেখুৱাবলৈ লৈছোঁ, আপোনালোকে চাব। এইটো ইনচেক্ট কিলাৰ হৈছে, ইয়াৰ নাম হৈছে আলফা প্লাছ। আলফা প্লাছটো এটা বিছা মৰা পোক হয়। এইটো বিছাও মৰিব আৰু অন্যান্য যদি কিবা বেছি পৰুৱা হওক, কিবা কীট পতংগ যদি খাইছে, তেতিয়া সেই পোকখিনিও মৰি যাব ইয়াৰ লগতে। সাধাৰণতে আলফা প্লাছটো আচলতে বিছা মৰা দৰৱ হয়, মানে ইনচেক্ট কিলাৰ হয়, পেষ্টিচাইড। আপোনালোকে এইটো যদি বিছা হৈছে আপোনাৰ বাগিচাত বা পাচলিত হওক, খুব বিছা হয়। আমাৰ এতিয়া এইটো ছিজনত কাপোৰতো লাগি যায় বিছা, আৰু সেইটো কাৰণে বনত আপোনাৰ বাগিচা আছে, ফুলনি আছে বা বন গজিছে, তাত বিছা হয় নহয়, সকলোতে আপোনালোকে স্প্ৰে কৰি দিব পাৰিব। ইয়াৰ নাম হৈছে আলফা প্লাছ। আপোনালোকক মই বটলটো ওচৰত দেখুৱাই দিম। এতিয়া কেইটা বাজিলে জানেনে? মোৰ 10টা-11টা বাজিলে। সেইটো কাৰণে মূৰত এখন কাপোৰ লৈ ৰাখিছোঁ ছেফটিৰ কাৰণে। স্কিনতো একদম চাব নোৱাৰা অৱস্থা, মুখৰ স্কিন, হাতৰ স্কিন সকলো শেষ হৈ গৈছে, মানে ভাবিব নোৱাৰাকৈ বেয়া হৈছে। এই বতৰটোৰ কাৰণে এনেকুৱা ধৰণৰ হৈছে। তাৰপিছত এইটো আলফা প্লাছ হয়, এইটো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আপোনালোকক কৈ থৈছোঁ যে কি বুলি কয়, বজাৰত যিটো সহজতে পাওঁ মই সেইটো দৰৱেই লৈ আহোঁ বিশেষকৈ আপোনালোকৰ। সেইটো কাৰণে মই যে আলফা প্লাছ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যে কৰিবই লাগিব সেইটো কথা নহয়। আপুনি যিটো পাইছে দোকানত, যিটো দৰৱ পাইছে সহজতে, আৰু দৰ দামটো যদি মিলিছে, আপোনাৰ বাজেটৰ ভিতৰত যদি মিলিছে, আপুনি 500-400 এটা ইনচেক্ট কিলাৰ কিনিতো কোনো লাভ নাই। সেই তেনেকুৱা ধৰণৰ ইমান দামৰ ইনচেক্ট কিলাৰ কিনাৰ কোনো প্ৰয়োজন নাই। যিটো 100ৰ ভিতৰতে আপোনাৰ পৰে সেইটোৱে লৈ আহক। আপোনাৰ বাজেটৰ ভিতৰত যিটো পৰে সেইটোৱে আনক। এইটোৱে যে ব্যৱহাৰ কৰিব লাগে বা মই দেখুৱালোঁ বাবেই যে কৰিব লাগে হেনো কোনো কথা নাই। আৰু আপোনাৰ দোকানত যি পাইছে আৰু আপোনাৰ বাজেটৰ ভিতৰত যিটো পৰিছে সেইটোৱে লৈ আহক। মই এইটো এডভাৰটাইজ কৰা নাই, মই এইটো আজি প্ৰথম নতুনকৈ খুলিছোঁ আৰু ব্যৱহাৰ কৰিবলৈ লৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এইটো আলফা প্লাছ, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এইটো আচলতে বিছা মৰা দৰৱ হয়। এইটো ওচৰত দেখুৱাই দিছোঁ। যদি মোৰ ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে নিশ্চয় এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ পাহৰি নাযাব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে বেছি ভাল লাগিব। সকলোৱে জানিব লাগে, সকলোৱে শিকিব লাগে, যিটো আমাৰ দৈনন্দিন জীৱনত আমাৰ সহায় হয় বা কিবা এটা আমি কৰি আগবাঢ়ি যাব পাৰোঁ। আমাৰ আজিকালি গৃহিণীসকলে প্ৰত্যেকে কোনো ঘৰত এনেই বহি নাথাকে। এখন সৰুকৈ হ'লেও বাগিচা পাতিছে, এখন সৰুকৈ হ'লেও পাচলি বাগিচা পাতিছে। তেনেদৰে ঘৰৰ পাচলি খাইছে, ঘৰৰ ফুলেৰে ঘৰতে সজাইছে, তেনেধৰণে দুই এটা বিক্ৰীও কৰিছে। তেনেধৰণৰ ভিডিঅ'বোৰ চালে আপোনালোকে সদায় উপকৃত হ'ব। যদি মোৰ ভিডিঅ' পাই কিবা উপকৃত হৈছে বুলি ভাবে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব, লগতে শ্বেয়াৰ কৰি দিব প্লিজ। এইখিনি এনেদৰে মই 10 লিটাৰ পানীত এক ঢাকন মানে দৰৱ ইয়াতে দি দিলোঁ। আপোনালোকে দেখিলে নহয় ভিডিঅ'টো। এক ঢাকন আপুনি অনুমান কৰি এই বটলটো সাফৰে ইয়াতে মই এনেকৈ ঢালি দিলোঁ। মানে গৰমত মানে কি কৰিছোঁ মই নিজে গম পোৱা নাই। ৰ'দ দিছে আৰু গৰম হৈছে, বহুত গৰম হৈছে, মানে কি ক'ম আৰু। এতিয়া আজি কেৱল মই জবাতেই ব্যৱহাৰ কৰিম, জবাতেই মানে ব্যৱহাৰ কৰা হ'ব। হাতত এযোৰ মোজাও পিন্ধি লোৱা নাই মই। য'তে পিন্ধোঁ নহয় ত'তে হাত মোজাযোৰ পেলাই পিনে থৈ দিওঁ, তাৰপাছত বিচাৰি নাপাওঁ। এতিয়া হাতত মোজা পিন্ধিব লাগে আৰু এটা ফুল চাৰ্টো পিন্ধিব লাগে স্কিনখন বচাবৰ কাৰণে, কিন্তু মই সেয়া চাবলৈ সময় নাই। মোজাযোৰ এফালেদি পিন্ধিলোঁ নহয়, পিছফালৰ বাগিচাত যাওঁতে তাতেই পেলাই থৈ আহোঁ। আগফালে যদি কাম কৰিলোঁ তাতেই পেলাই থৈ দিওঁ, আকৌ মই বিচাৰিয়ে নাপাওঁ। মোৰ এনেকুৱা এটা অৱস্থা হয়। আহি এতিয়া গোটেই কাপোৰ কানি খুলি আকৌ গা ধুই আকৌ কিটচেনত সোমাব লাগিব, দৌৰা দৌৰি এনেকুৱা ধৰণৰ কামবোৰ। কি ক'ম, মানে বহুতেই ব্যস্ত। আজিতো বহুত
এইটো ভিডিঅ' যোৱাকালি মই পৰহি দিনাখনে কৰিছিলোঁ এই ভিডিঅ'টো, কিন্তু দিবলৈ আপলোড কৰিবলৈও এডিটিং কৰিবলৈ মই সময় পোৱা নাই। আজিও বহুত ব্যস্ততাৰ মাজত দিনটো পাৰ হৈছে। ঘৰলৈ অহা আলহী আৰু ফুলৰ কালেকশ্যন আছিলে, গছপুলি কালেকশ্যন কৰিছোঁ। গছপুলি আপোনালোকক এইখিনিতে কথা কৈ থৈ দিওঁ, গোলনেমু, কাজি নেমু, কমলা, নিম পুলি, যিটো পাত খাওঁ আমি, নিমৰ পুলি, তেজপাত আৰু লিচু, কি বুলি কয়, কি পাওঁ, মেহগনি, তামোল, এই সকলোখিনি পুলি আপোনালোকে পাব দেই। এৰেলীয়া প্লাণ্ট পাব, ফাৰ্ষ্ট লাভ পাব। মই এদিন কালিকৈ আকৌ এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিম দেই কি কি পুলি পাব। মেহগনি পাব আপোনালোকে, আৰু ৰঙা চন্দন পাব, ৰঙা চন্দনো পাব, মেহগনি পাব, তেজপাত পাব, নিমৰ পুলি পাব, কাজি নেমু, গোলনেমু, কমলা, লিচু আৰু আহোম বগৰী, চব মানে এইখিনি গ্ৰাফটিং, কাটিঙৰ হয়, চব কাটিং চাপৰতে লাগিব। কমলা পুলি পাব, চব কাটিঙৰ পৰা হোৱা। ফাৰ্ষ্ট লাভ পাব, টিকমা পাব, থোজা পাব, ভেৰিগেটেড থোজা পাব। আজিলৈ আহোঁ, পুনৰ লগ পাম, ধন্যবাদ।